আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাও তোমালোকে দিব নোৱাৰা কাৰণ তোমালোকৰ তিনিটাতকৈ বেছি সাবজেক্টত বেয়া হৈছে আকৌ এটা চিন্তা একেদিন চিন্তা আছিল যে মই মেট্ৰিকত কি কৰিছো বেয়া কৰিছিলো তেতিয়া চিন্তা এতিয়া মোৰ চিন্তা কি হয় কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰো এনেকুৱাকে চিন্তা বাঢ়িয়ে থাকিব কিন্তু তাৰ সমস্যাজন কি হ'ব তাৰ সমস্যাজন কম্পাৰ্টমেণ্টেল তাৰ সমস্যাজন ভাবি থকাটো তেনেকুৱা সমস্যা নহয় ছাত্ৰ ছাত্ৰীসকল মই লাষ্টলৈকে ভিডিঅটো চোৱা মই যিখিনি কৈছো তোমালোকে ভালদৰে শুনা তোমালোকে যদি বুজি পোৱা তেতিয়া হলে কিন্তু এটা ভাল ৰাস্তাত তোমালোকে যাব পাৰিবা এটা ভাল ৰিজাল্ট কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল যিবিলাক হৈ গ'ল সেইবিলাক হোৱাটো হৈয়ে গ'ল আগতে তোমালোকৰ চিন্তা আছিল কি যে মই মেট্ৰিকত বেয়া কৰিলো মোৰ কি হ'ব এতিয়া চিন্তা কি হয় মই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰো মোৰ কি হ'ব চিন্তা বেলেগ হৈ যায় আছে কিন্তু সমস্যা কিবা সমাধান আছে নে নাই গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ফেল কৰিছা মানে তোমালোকে তিনিটাতকৈ বেছি ফেল কৰিছা মানে এটো নহয় যে তোমালোকে পঢ়িব নোৱাৰা তোমালোকে বুজি নোপোৱা তেনেকুৱা নহয় ভাবিব পাৰে কোনোবাই কিন্তু তোমালোকে হাৰি নাযাবা যে তোমালোকে নিজে নাভাবিবা যে মই নোৱাৰো ঠিক আছে গতিকে তোমালোকে বা গাৰ্জেন খিনিক কৈছো ষ্টুডেণ্টখিনি উৎসাহিত কৰক আৰু নেক্সট ইয়াৰৰ কাৰণে নেক্সট ইয়াৰ বুলি কওঁতে এক বছৰ বুলি বহুতে ভাবে কিন্তু এক বছৰ নহয় কাৰণ তোমালোকৰ চোৱা এইটো মাহ হ'ল এপ্ৰিল গ'লে গুছি আৰু কেই মাহ থাকিল 8 মাহ থাকিল ডিসেম্বৰলৈকে হয়নে এই 8 মাহ যেটো ফেব্ৰুৱাৰীত পৰীক্ষাই হ'ব মই 9 মাহ ধৰিলো জানুৱাৰীটো ধৰিলো এই মাত্ৰ 9 মাহত তোমালোকৰ পিছতে তোমালোকৰ পৰীক্ষা এই 9 মাহ তোমালোকে কি কৰা ভালদৰে পঢ়া গুৰুত্ব দি পঢ়া এই 9 মাহ এবছৰ নহয় এক বছৰ ৰিজাল্টলৈকে এক বছৰ মানে ফাৰ্ষ্ট ইয়াৰলৈকে এক বছৰ কিন্তু পৰীক্ষালৈকেতো এক বছৰ নাই গতিকে তোমালোকে যে এইবিলাক ভাবি থকা এতিয়াও তেতিয়াহলে কিন্তু তোমালোকৰ ভাল ফল এটা কৰিব নোৱাৰিবা গতিকে তোমালোকে সাহসেৰে আগবঢ়া তোমালোকে যে এতিয়া ভাবিছা যে মই পাছ কৰা নাই ভাল কৰা নাই তোমালোকৰ মানুহে দুইজনে যি ভাবিছে তোমালোকে নাজানা বুলি তোমালোকে দেখুৱাই দিয়াতে তোমালোকৰ টেলেন্ট আছে সেই কাৰণে তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া মাত্ৰ 6টা সাবজেক্ট ভালদৰে চোৱা ভালদৰে ৰুটিন বনাই লোৱা বনাই কেনে পঢ়িব ষ্টাৰ্ট কৰা আৰু তোমালোকে মেট্ৰিক পৰীক্ষালৈকে 2026 ৰ কাৰণে সাজু হৈ যোৱা ঠিক আছে তোমালোকে ভাবি লোৱা যে মই কোনো পৰীক্ষা দিয়া নাছিল মেট্ৰিক মই কোনো ফেল কৰাই নাছিলো গতিকে মই এইবাৰ দিম এইবাৰ ভাল ৰিজাল্ট কৰিম তেনেকুৱাকৈ ভাবি লোৱা তাৰ বাবে এতিয়া তোমালোকে বহুতে টিউশন যাব ভাল নাপায় ব্যক্তিগত বা টিউশন টিচাৰ নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব কিয় জানে আমি তোমালোকক পঢ়াই আছো ক্লাস 10 ৰ নিউ বেটছত জাস্ট স্টাৰ্ট হে হৈছে গতিকে তোমালোকে এতিয়াৰ পৰা আমাৰ অনলাইন ক্লাছত জয়েন হোৱা 4টা সাবজেক্ট 99 টকা পইচাৰো কম লগতে ঘৰত বহিও পঢ়িব পাৰিবা তোমালোকৰ চিন্তা নেকি কি ম্যাথছ ইম্পৰ্টেন্ট কাৰণ ম্যাথছটো তোমালোকে বেছি ফেল কৰিছিলা সায়েন্সটো তোমালোকে বুজি নোপোৱা চিন্তা কৰিব নহলে আমাৰ লগত পঢ়িব পাৰিবা সোশ্যাল সায়েন্স এবাৰ প্ৰশ্ন হাৰ্ড আহিল বুলি তোমালোকে কৈছে সোশ্যাল সায়েন্সটো বহুত বেয়া হৈছে লগতে ইংলিশ আৰু ইংলিশৰ গ্ৰামাৰ খিনি মেইনলি গতিকে আমি এই 4টা বিষয় আমি তোমালোকক পঢ়ুৱাম মাত্ৰ 99 ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়াৰ পৰা ভালদৰে আমাৰ লগত পঢ়ি যোৱা আমি যিখিনি দিওঁ সেইখিনি ভালদৰে পঢ়া কিবা বুজি নোপোৱা খুদিবা তেনেকুৱাকে আশাবা তোমালোকে 2026 চনত তোমালোকে যিসকলে ভাবিছিল তোমালোকে একো কাম নাই তেনেকুৱা মানুহ ভাবিব যে কিবা এটা কাৰণতে পৰীক্ষা বেয়া হৈছিল সেই মানুহে তোমালোকৰ ঘৰত কি কৰিব চাহ খাব আহিব অৰ্থাৎ এনেকুৱা ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে চেষ্টা কৰে যাতে সকলোৱে গম পায় যে ল'ৰা বা ছোৱালীজনীয়ে যে ফাৰ্স্ট ডিভিজন পাই 4টা লেটাৰ লৈছে ফাৰ্স্ট ডিভিজন পাই 5টা লেটাৰ লৈছে যেটা সাবজেক্টত বেয়া হৈছে আবার সেইটা সাবজেক্ট লেটাৰ ল'বৰ কাৰণে চেষ্টা কৰা নোৱাৰা একো কথাই নাই গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিম মই তোমালোকক সঁচাকে মই অন্তৰৰ পৰা কৈছো তোমালোকে পাৰিবা ঠিক আছে নোৱাৰা বোলা বস্তু একো নাই পৃথিৱীত একো কথাই সম্ভৱ নোহোৱা নহয় গতিকে তোমালোকে পাৰিবা গতিকে সেই কাৰণে মই কৈছো আৰু নোৱাৰিলেও পাৰিব লাগিব কিয় নোৱাৰিবা কাৰণ তোমালোকে যদি মোবাইল চাই ঘূৰি ফুৰা তেতিয়া কিন্তু নোৱাৰিবা কিন্তু সেই মোবাইল চোৱাটো বাদ দিব লাগিব পাৰিবই লাগিব তেনেকুৱা পঢ়া যদি তোমাৰ নিজক ভাল পোৱা যদি মা দেউতাক ভাল পোৱা যদি পৰিয়ালক ভাল পোৱা তেতিয়া হলে তোমালোকে এইখিনি কষ্ট কৰা মাত্ৰ 8-9 মাহ কষ্ট কৰা তাৰ ফলাফল তোমালোকৰ হাতে পাই যাব গতিকে ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিম তোমালোকৰ ৰিজাল্টটো ভাল হ'ব আৰু আমিও চেষ্টা কৰিম আমাৰ লগত পঢ়ুৱাবৰ কাৰণে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তেতিয়া হলে আমি ইম্পৰ্টেন্ট নোটছবিলাক দিয়া পাৰিম আৰু লগতে ক্লাছত জয়েন হ'ব নাম্বাৰটো এছএমএছ কৰিবা তোমাৰ নাম ক্লাছ ডিস্ট্ৰিক্ট আৰু লগতে তোমালোকে কি কৰিবা যে মই ক্লাছ 10 ৰ কাৰণে এডমিশন ল'ব বিচাৰো তুমি এছএমএছ কৰিলে আমি এডমিশন লৈ দিম তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে বাই মনত দুখ কৰিব নালাগে আজিৰ পৰা মোৰ কথাখিনি ফলো কৰা চাবা তোমালোকে ৰিজাল্টৰ দিনা মোৰ কথা মনত পৰিব ঠিক আছে বাই